আজি আমি আলোচনা কৰিম ক্লাস 5 অনুশীলনী 4b 5 নম্বৰ কোৱেশ্চনৰ পৰা মৌলিক উৎপাদকক প্ৰকাশ কৰি লসাগু উলিওৱা। প্ৰথম এই নম্বৰ আছে 12 আৰু 14। প্ৰথমত কি কৰিব লাগিব, 12 হৰণ কৰিব লাগিব ছুটি নিয়মৰে। এইটো চোৱা 2 12ৰ ভিতৰত যায় 6 বাৰ, আকৌ 2 6ৰ ভিতৰত যায় 3 বাৰ। গতিকে তিনিটো মৌলিক সংখ্যাৰ বেলেগ সংখ্যাৰ ভাগ নাযায়, গতিকে এইখিনি এতিয়া ভাৰৰ উৎপাদকখিনি হ'ল 2 2 3 2 পূৰণ 2 পূৰণ 3 আৰু 14 2 7 গুণ 14। এই হাতটো হ'ল তোমাৰ মৌলিক সংখ্যা বেলেগ সংখ্যাৰ ভাগ নাযায়, গতিকে এইখিনিয়ে হ'ব। গতিকে 14ৰ উৎপাদকখিনি হ'ল 2 পূৰণ 7। এতিয়া মিলিছে কোনখিনি, যিখিনি মিলিব সেই দুইটা মিলি এটাহে হ'ব। ইয়াতে এই দুইটা মিলি এটা 2 আৰু ইয়াত আছে এটা 2 2 ধৰা হৈছে আৰু 3 এইটো 3 আৰু তাৰ পিছত বাকি থাকিল 7। এতিয়া এইখিনি পূৰণ কৰিব লাগিব 2 পূৰণ 2, যেহেতু 2 2 গুণ 4 4 3 গুণ 12 আৰু 12 7 গুণ কিমান হয় 84। গতিকে ইয়াৰ লসাগু কিমান হ'ল 84। এবাৰ বি নম্বৰ আছে 16 আৰু 18। এতিয়া 16টো প্ৰথমে 2 ৰে ভাগ কৰি চাম। 2 16ৰ ভিতৰত যায় কিমান বাৰ 8 বাৰ আৰু 2 8ৰ ভিতৰত যায় 4 বাৰ, আকৌ 4ৰ ভিতৰত 2 যাব 2 বাৰ। এইখিনি হ'ল এই 2 2 2 2 এইকেইটা হ'ল তাৰ মানে 16ৰ উৎপাদক মানে গুণিতক। এইবাৰ 18 খিনি 2 18ৰ ভিতৰত যায় 9 বাৰ। এবাৰতো 2 9ৰ ভিতৰত নাযায়, গতিকে 3 ৰে ভাগ কৰাইছে 3 3 9ৰ ভিতৰত যায় 3 বাৰ। এতিয়া 16ৰ উৎপাদকখিনি হ'ল 2 2 2 আৰু 2। 18 খিনি 2 পূৰণ 3 পূৰণ 3 মিলছে কোনখিনি, এইখিনি মিলা হৈছে। গতিকে এই দুইটা মিলি লসাগুৰ ভিতৰত এটা ধৰা হ'ব আৰু বাকি আছে ইয়াত 3টা, সেই 3টা 1 2 ইয়াত ভুল হৈছে সম্ভৱত ৰবা। ইয়াত যেহেতু এটা মিলিছে হিচাপ মতে আৰু 3টা হয় ইয়াত মানে পূৰণ কৰা হৈছে, 3টাই আছে, তেনেহ'লে ইয়াৰ দুইটা মিলি এটা ধৰা হৈছে আৰু বাকি থাকে কিমান 3টা, ইয়াত 2টা লিখা হৈছে, গতিকে আৰু এটা লিখি ল'ব লাগিব। এতিয়া আৰু ইয়াৰ 2 ইয়াৰ 3 3টো ধৰা হৈছিল। এতিয়া মানে 2টা 2 মিলিছে এটা হিচাপত ধৰিলেও ইয়াৰ 3টা 3 বহিব আৰু ইয়াত 3 আছে কেইটা 2টা, এটা 2 3 আছে কেইটা 2টা। গতিকে এবাৰ হিসাব কৰি চোৱা 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 আৰু ইফালে হ'ল 3 2 গুণ 6 24ৰ লগত 6 পূৰণ কৰি চোৱা 6 4 গুণ 24ৰ 4 হাতত থাকে 2 6 2 গুণ 12 13 14 কিমান হ'ব 144। এইটো 72 নহয়, ইয়াৰ উত্তৰ হ'ব 144। এতিয়া সি নম্বৰ আছে 28 আৰু 32। 28 কি যায় 28ক 2 ৰে ভাগ কৰিলে 14 বাৰ যায়, আকৌ 14ক 2 ৰে ভাগ কৰিলে 7 বাৰ যায়। এবাৰ 32 32ক 2 16 গুণ 32, আকৌ 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4। এবাৰ 28ৰ উৎপাদকখিনি চোৱা 2 7 2 2 7 ইয়াতে লিখা হ'ল 32। 32ৰ কি আছে 2 2 2 2 2 মানে 5টা 2 আছে 1 2 3 4 5। এবাৰ মিলিছে কোনখিনি, ইয়াত এটা মিলিছে এই দুইটা মিলি এটা আৰু ইয়াত এটা মিলিছে এই দুইটা মিলি এটা। বাকি থাকিল কি ইয়াৰ 3টা 2 1 2 3 আৰু এটা মানে 7 বাকি থাকিলে 7 লিখা হৈছে। এবাৰ গোটেইখিনি 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16ৰ 2 গুণ 32 32ৰ লগত 7 পূৰণ কৰিলে কিমান হয় 224। দুই নম্বৰটো আছে 10 আৰু 40। এতিয়া 10 কি কিৰে ভাগ যায় 2 5 গুণ 10 আৰু বেলেগ সংখ্যাৰে ভাগ নাযায়, মৌলিক সংখ্যা যেহেতু 5। 40ক 2 20 গুণ 40 আকৌ 20 20ৰ ভিতৰত 2 যায় 10 বাৰ, আকৌ থাকিল 10 10ৰ ভিতৰত 2 যায় মানে 5 বাৰ। এতিয়া ইয়াৰ উৎপাদক হ'ল 1 2 3 4টা আৰু ইয়াৰ হ'ল 2টা। গতিকে 10ৰ 2টা কি 2 আৰু 5 আৰু 40ৰ খিনি হ'ল 3টা 2 আছে 1 2 3
আৰু এটা 5 আছে এবাৰ লগাগু চাবা মানে ইয়াৰ কি মিলিছে 2 মিলিছে আৰু ইয়াৰ ইফালে কি মিলিছে 5 মিলিছে তাৰ পিছত মানে ইয়াৰ দুইটা 2 মিলি এটা হ'ব আৰু বাকি থাকিল কেইটা দুইটা 1 2 আৰু এই 5 দুইটা মিলি এটা হ'ব এবাৰ উৎপাদক মানে লগাগু লিয়া 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ 40 তাৰ পিছত 35 আৰু 45 35 কি ভাগ যায় মানে 5 হাতেৰে ভাগ যায় বেলেগ সংখ্যাৰে ভাগ না যায় 45 চোৱা 3 15 গুণ 45 আৰু 15 ভিতৰত 3 যায় 5 বাৰ ইয়াৰ হল দুইটা আৰু ইয়াৰ হল তিনিটা ইয়াৰ কি ওলাইছে 5 আৰু 7 35 আৰু 45 ওলাইছে 3 পূৰণ 3 পূৰণ 5 মিলিছে কি ইয়াত খালি এটা 5 মিলিব এটুৱে তো সামা দুইটা 5 মিলি এটা 5 হ'ব আৰু ইয়াত কি বাকি থাকিল 3 3 আৰু 7 3 3 দুইটা 5 মিলি এটা 5 আৰু এটা 7 3 3 গুণ 9 9 5 গুণ 45 45 আৰু 7 গুণ কিমান হয় 315 এক নম্বৰত দিয়া আছে তোমালোকৰ তিনিটা 30 32 আৰু 40 এবাৰ 30ক ভাগ কৰা হৈছে 2 30 এর ভিতরে যায় 15 বার 15 তো 2 এর ভাগ না যায় এবাৰ মানে কি কৰা হৈছে 3 5 গুণ 15 32ক ভাগ কৰা 2 32 এর ভিতরে 16 বার আকো 2 16 এর ভিতরে যায় 8 বার 2 8 এর ভিতরে যায় 4 বার আকো 2 4 এর ভিতরে যায় 2 বার এর কেটে হল 1 2 3 4 5টা 40ক ভাগ কৰা 2 40 এর ভিতরে যায় 20 বার আকো 2 20 এর ভিতরে গেছে 10 বার এই 2 10 এর ভিতরে গেছে 5 বার পাঁচটা মৌলিক সংখ্যা বেলেগ সংখ্যার ভাগ না যায় ইয়াৰ উৎপাদক 4টা ওলাইছে এতিয়া চোৱা 30 এর কি ওলাইছিল 2 3 আৰু 5 আৰু 32 এর ওলাইছিল 2 কেটা 2 5টা 40 এর ওলাইছিল 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 এতিয়া মিলিছে কি এটা চাব লাগিব 2 মিলিছে আৰু মিলা নাই গতিকে এই দুইটা 2 মিলি এটা হ'ব আৰু ইয়াত কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 1 2 3 4 5 6টা দিয়া হৈছে আৰু দুইটা কি আছে 5 1 2 দুইটা 5 দিয়া আছে গুটেইখিনি পূৰণ কৰাত কিমান হৈছে 3200 জি নম্বৰত আছে তোমাৰ 16 32 আৰু 40 16 খিনি ওলাইছে 2 16 এর ভিতরে যায় 8 বার 2 8 এর ভিতরে যায় 4 বার আগো 2 4 এর ভিতরে যায় 2 বার এবার 32 এর 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 40 এর খিনি চোৱা 2 20 গুণ 40 2 10 গুণ 20 আর 2 5 গুণ 10 এইবার 16 খিনি 16 কেইটা 4 আছে 2 আছে 4টা আর ইয়ার আছে 5টা 1 2 3 4 5 1 2 3 4 আর এটা হবো 5 তার পিছত ইয়ার 2 হল 3টা আর 5 এটা সব মিলিছে কি 2 ইফালে মিলিছে 2 আর মিলিছে কি 2 তেনহলে 2 কেটা হবো মানে এই ইয়াত মানে গেল কেটা গুটেখিনি মানে মিলি কেটা হবো এটা দুটা তিনটা 1 2 3টা দিয়া হল আর ইফালে বাকি থাকিল কেটা 2 1 2 3টা 1 2 দুইটা দিয়া হইছে গদিকে আর এটা দিয়া আর এটা 5 আছে গদিকে গুটেখিনি পূরণ করি চাবা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ 66 আর 66 লগত 5 পূরণ কৰিব লাগিব 64 5 5 4 গুণ 20 20 এর শূন্য হতে থাকিল 2 5 গুণ 30 2 32 কিমান হয় 320 হ'ব इस নম্বৰত আছে 54 আৰু 60 54 60 আৰু 72 এটো 54 2 এৰে ভাগ কৰিছে 27 বাৰ গৈছে 3 27 এর ভিতরে যায় 9 বার আর 3 9 এর ভিতরে যায় 3 বার তার পিছত 60 2 60 এর ভিতরে যায় 30 বার 2 30 এর ভিতরে যায় 15 বার আগো 3 15 এর ভিতরে যায় 5 বার এবার 72 এর ভিতরে 2 72 এর ভিতরে 36 বার যায় 2 37 এর ভিতরে 18 বার যায় 2 18 এর ভিতরে যায় 9 বার আর 3 যায় 9 মানে 9 এর ভিতরে 3 বার এতিয়া 54 এর উৎপাদক ইখিনি আৰু তাৰ পিছত 60 এর উৎপাদক ইখিনি ওলাইছে আৰু 72 এর উৎপাদক ইখিনি ওলাইছে এতিয়া মিলিছে কি চাবা 2 মিলিছে আর কি মিলিব
3 মিলিছে গতিকে এইখিনি এই 2 আৰু 3 মিলি এটাহে দুটা ধৰব লাগিব সবকিটা মিলি এইখিনি উৎপাদক হৈছে এগিলা হিসাবত কৰাৰ কাৰণে দিয়া হৈছিল গতিকে গুটেখিনি পূৰণ কৰি কিমান লৈছে 6480 এবাৰ 6 নম্বৰত আছে ছুটি হৰণৰ নিয়মেৰে লসাগু উলিওৱা এই নম্বৰটো আছিল তোমালোকৰ 30 আৰু 45 মানে দুইটা একেলগে মানে ছুটি নিয়মেৰে হৰণ কৰিব লাগিব এতি 3 10 ৰ ভিতৰত যায় 10 বাৰ 3 আকৌ 45 ৰ ভিতৰত যায় 15 বাৰ এবাৰ যেহেতু 3 ৰে না যায় 4 ৰে না যায় 5 ৰে কৰা 5 10 ৰ ভিতৰত 2 বাৰ যায় আৰু 5 15 ৰ ভিতৰত যায় 3 বাৰ ইয়াৰ মানে গুটেখিনি উৎপাদক কি কি ওলাল 3 পূৰণ 5 পূৰণ 2 পূৰণ 3 গুটেখিনি পূৰণ কৰি কিমান হল 90 হল বি নম্বৰটো আছে 35 আৰু 140 তো আমি প্ৰথমত 5 ৰে ভাগ কৰিছো 5 আৰু 35 7 বাৰ আৰু 140 ৰ ভিতৰত যায় 28 বাৰ এবাৰ মানে 7 আছে 28 আছে গতিকে 7 ৰে ভাগ কৰা 7 ৰ ভিতৰত যায় 1 বাৰ আৰু 28 ৰ ভিতৰত যায় 4 বাৰ গতিকে লসাগু গুটেখিনি 5 পূৰণ 7 পূৰণ 1 পূৰণ 4 ইয়াত দিয়া হৈছে গুটেখিনি পূৰণ কৰি কিমান হৈছে 140 ওলাইছে সি নম্বৰটো আছে 48 আৰু 72 2 48 24 বাৰ যায় 2 72 ৰ ভিতৰত 36 আকৌ 2 ৰে ভাগ কৰাইছে 2 24 ৰ ভিতৰত যায় 12 2 37 ৰ ভিতৰত যায় 18 আকৌ 2 ৰে ভাগ কৰিছে 2 12 ৰ ভিতৰত যায় 6 বাৰ 2 12 ৰ ভিতৰত 18 ৰ ভিতৰত যায় 9 বাৰ এবাৰ 6 আৰু 9 ওলাইছে যেহেতু মানে দুটা 2 ৰে ভাগ না যায় গতিকে 3 ৰে ভাগ কৰাইছে 3 6 ৰ ভিতৰত যায় 2 বাৰ আৰু 9 ৰ ভিতৰত যায় 3 বাৰ এবাৰ গুটেখিনি উৎপাদক মানে কি কৰা হৈছে লসাগু হিচাপে লোৱা হৈছে গুটেখিনি পূৰণ কৰি কিমান হৈছে 144 ওলাইছে এবাৰ হ'ব তোমালোকৰ ডি নম্বৰ 50 আৰু 75 5 50 ৰ ভিতৰত 10 বাৰ 5 75 ৰ ভিতৰত 15 বাৰ এবাৰ আকৌ 5 ৰে ভাগ কৰা 5 10 ৰ ভিতৰত 2 বাৰ আৰু 15 ৰ ভিতৰত যায় 3 বাৰ ইখিনি আৰু বেলেগ সংখ্যাৰে ভাগ না যায় গতিকে ইয়াৰ উৎপাদকখিনি হল তোমালোকৰ কি কি 5 পূৰণ 5 পূৰণ 2 পূৰণ 3 এই এটা 5 পূৰণ 5 পূৰণ 2 পূৰণ 3 গুটেখিনি পূৰণ কৰাত কিমান হৈছে 150 হৈছে এবাৰ আহা ই নম্বৰ লৈ 8 12 আৰু 20 প্ৰথমে 2 8 ৰ ভিতৰত যায় 4 বাৰ 12 ৰ ভিতৰত যায় 6 বাৰ আৰু 20 ৰ ভিতৰত যায় 10 বাৰ আকৌ 2 ৰে ভাগ কৰা হৈছে 2 যায় 4 ৰ ভিতৰত 2 বাৰ 6 ৰ ভিতৰত 3 বাৰ আৰু 10 ৰ ভিতৰত 5 বাৰ গুটেখিনি মৌলিক সংখ্যা বেলেগ সংখ্যাৰে ভাগ না যায় গতিকে গুটেখিনি মানে লসাগু হিচাপে লোৱা হৈছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 সম্পূৰ্ণ পূৰণ কৰাত কিমান হৈছে 120 হৈছে এবাৰ এফ নম্বৰ 16 18 আৰু 20 2 16 ৰ ভিতৰত যায় 8 বাৰ 2 18 ৰ ভিতৰত যায় 9 বাৰ আৰু 20 ৰ ভিতৰত 10 বাৰ যায় আকৌ 2 ৰে 8 ক ভাগ কৰা হৈছে 2 ৰে না যায় নেকি চাবা 2 8 ৰ ভিতৰত যায় 4 বাৰ 9 ৰ ভিতৰত না যায় গতিকে 9 9 হ'ব আৰু 10 ৰ ভিতৰত যায় 5 বাৰ গুটেখিনি আমি পূৰণ কৰিছো লসাগু হিচাপে পূৰণ কৰাত কিমান হৈছে 720 হৈছে যি নম্বৰটো হল 36 48 আৰু 84 2 37 ৰ ভিতৰত যায় 18 বাৰ 48 ৰ ভিতৰত 24 আৰু 84 ৰ ভিতৰত যায় 42 গতিকে 2 18 ৰ ভিতৰত আকৌ 9 বাৰ গেছে 24 ৰ ভিতৰত 12 বাৰ আৰু 42 ৰ ভিতৰত 21 গতিকে এইটো 2 ৰে ভাগ না যায় এবাৰ 3 ৰে ভাগ কৰা 3 9 ৰ ভিতৰত 3 বাৰ 12 ৰ ভিতৰত 4 বাৰ আৰু 21 ৰ ভিতৰত 7 বাৰ এবাৰ গুটেখিনি পূৰণ কৰা লসাগু হিচাপে কিমান হৈছে 1000 1 10 7000 1008 হৈছে এই নম্বৰ আছে 48 72 আৰু 144 2 48 ৰ ভিতৰত 24 72 ৰ ভিতৰত 36 140 ৰ ভিতৰত 72 আকৌ 2 24 ৰ ভিতৰত 12 37 ৰ ভিতৰত 18 আৰু 72 ৰ ভিতৰত 36 এবাৰ কি ৰে ভাগ কৰিছে 3 ৰে 3 6 ৰ ভিতৰত 2 বাৰ 9 ৰ ভিতৰত 3 বাৰ আৰু 18 ৰ ভিতৰত 6 বাৰ এবাৰ 2 ৰে ভাগ কৰা 2 2 ৰ ভিতৰত 1 বাৰ 3 ৰ ভিতৰত না গতিকে 3 নামিছে আৰু 6 ৰ ভিতৰত 3 বাৰ এবাৰ গুটেখিনি উৎপাদক হিচাপে পূৰণ কৰাত কিমান হৈছে 144 হৈছে আই নম্বৰটো আছে 75 90 আৰু 135 গুটেখিনি 5 ৰে ভাগ যায় 5 75 ৰ ভিতৰত যায় 15 বাৰ 90 ৰ ভিতৰত যায় 18 বাৰ 135 ৰ ভিতৰত 27 বাৰ এবাৰ 5 ৰে না যায় গতিকে 3 ৰে ভাগ কৰিব লাগিব 3 15 ৰ ভিতৰত 5 বাৰ আৰু 18 ৰ ভিতৰত 6 বাৰ আৰু 27 ৰ ভিতৰত 9 বাৰ আকৌ 3 ৰে ভাগ কৰা হৈছে 3 5 ৰ ভিতৰত না যায় গতিকে 5 নামিছে 6 ৰ ভিতৰত 2 বাৰ আৰু 9 ৰ ভিতৰত 3 বাৰ গুটেখিনি মানে উৎপাদক লোৱা হৈছে উৎপাদক লোৱাত মানে পূৰণ কৰি কিমান হৈছে 13 হৈছে যে নম্বৰটো চোৱা 8 10 12 আৰু 16 2 ৰে ভাগ কৰা 2 8 ৰ ভিতৰত 4 বাৰ যায় 10 ৰ ভিতৰত 5 বাৰ 12 ৰ ভিতৰত 6 বাৰ আৰু 16 ৰ ভিতৰত 8 বাৰ আকৌ 2 4 ৰ ভিতৰত যায় 2 বাৰ 5 ৰ ভিতৰত না যায় 5 নামিব 6 ৰ ভিতৰত যায় 3 বাৰ 8 ৰ ভিতৰত যায় 4 বাৰ আকৌ 2 ৰে ভাগ কৰা 2 2 ৰ ভিতৰত 1 বাৰ 5 ৰ ভিতৰত নামিব 5 3 ৰ ভিতৰত না যায় 3 থাকিব আৰু 4 ৰ ভিতৰত যায় 2 বাৰ এবাৰ গুটেখিনি লসাগু লোৱা হৈছে লসাগু পূৰণ কৰাত কিমান হৈছে 240 হৈছে কে নম্বৰত আছে 9 18 16 আৰু 48
প্ৰথমে 2 ভাগ কৰা হৈছে 2 9 ভিতৰত নাযায় 9 নামিব 18 ভিতৰত যায় 2 বাৰ 9 বাৰ 16 ভিতৰত যায় 8 বাৰ আৰু 48 ভিতৰত যায় 24 বাৰ এবাৰ 3 ভাগ কৰা হৈছে 3 9 ভিতৰত যায় 3 বাৰ আৰু 9 ভিতৰত 3 বাৰ 8 ভিতৰত নাযায় 8 নামিছে 24 ভিতৰত যায় 8 বাৰ এবাৰ কি ভাগ কৰা হৈছে 2 2 তো 3 ভিতৰত নাযায় 3 থাকিব 3 ভিতৰত নাযায় 3 নামিব 8 ভিতৰত যায় 4 বাৰ আৰু 8 ভিতৰত যায় 4 বাৰ তাৰ পিছত 2 ভাগ কৰা 2 3 ভিতৰত নাযায় গতিকে 2 3 3 থাকিব 3 3 থাকিব 4 ভিতৰত যায় 2 বাৰ আৰু 4 ভিতৰত যায় 2 বাৰ এবাৰ গোটেইখিনি লসাগু হিচাপে পূৰণ কৰাত কিমান হৈছে 884 তোমালোকৰ 7 নম্বৰত আছে হাতৰ এ 9 আৰু 15 দুইটা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি তো উত্তৰটো চোৱা 9 আৰু 15 সংখ্যা দুটাৰ দ্বাৰা বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো উলিয়াবলৈ 9 আৰু 15 ৰ লসাগু উলিয়াব লাগিব এতিয়া চোৱা 9 আৰু 15 3 9 ভিতৰত যায় 3 বাৰ আৰু 15 ভিতৰত যায় 5 বাৰ আৰু বেলেগ সংখ্যাৰ উৎপাদক নাযায় গতিকে 3 পূৰণ 3 পূৰণ 5 ইয়াত দিয়া হৈছে 45 এতেকে নিৰ্ণয় সংখ্যাটো মানে 45 আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 45 বি নম্বৰত আছে 10 12 30 তিনিটা সংখ্যাৰে বিভাজ্য ক্ষুদ্ৰতম সংখ্যাটো কি তো উত্তৰটো লিখিবা 10 12 30 তিনিটা সংখ্যাৰে বিভাজ্য ক্ষুদ্ৰতম সংখ্যাটো উলিয়াবলৈ 10 12 আৰু 30 ৰ লসাগু উলিয়াব লাগিব তো 10 12 আৰু 30 ৰ লসাগু উলিয়াব হৈছে চোৱা 2 10 ৰ ভিতৰত যায় 5 বাৰ 12 ৰ ভিতৰত 6 বাৰ আৰু 30 ৰ ভিতৰত 15 বাৰ গতিকে আকৌ 5 5 ৰ ভিতৰত 1 বাৰ 6 ৰ ভিতৰত নাযায় 6 থাকিব 15 ৰ ভিতৰত যায় 3 বাৰ এবাৰ 3 ৰে ভাগ কৰা 3 1 ৰ ভিতৰত নাযায় 1 থাকিব 6 ৰ ভিতৰত যায় 2 বাৰ আৰু 3 ৰ ভিতৰত 1 বাৰ গোটেইখিনি পূৰণ কৰাত মানে লসাগু কিমান হৈছে 60 গতিকে নিৰ্ণয় সৰু সংখ্যাটো কিমান হ'ব 60 হ'ব 8 নম্বৰ প্ৰশ্ন এটা শ্ৰেণীৰ ছাত্ৰসকল 12 বা 16 জনীয়া দলত ভাগ কৰিব পাৰি শ্ৰেণীটোত কমেও কিমানজন ছাত্ৰ আছে তো উত্তৰটো চোৱা শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াবলৈ 12 16 লসাগু উলিয়াব লাগিব এতিয়া 12 আৰু 16 লসাগু উলিয়া হৈছে 2 12 ৰ ভিতৰত 6 বাৰ আৰু 16 ৰ ভিতৰত 8 বাৰ আকৌ 2 এৰে ভাগ কৰিছে 2 6 ৰ ভিতৰত 3 বাৰ 8 ৰ ভিতৰত 4 বাৰ এতিয়া লসাগু মানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 4 গোটেইখিনি কিমান হৈছে 48 এতেকে শ্ৰেণীটোত মুঠ 48 জন ছাত্ৰ ছাত্ৰী আছে 10 নম্বৰ প্ৰশ্ন আছে তোমাৰ হাতত থকা কলকেইটা তুমি 3 জন নাইবা 10 জন নাইবা 15 জনৰ মাজত সমানে ভগাই দিব পাৰা তোমাৰ হাতত অতি কমেও কিমানটা কল থাকিব গতিকে মোৰ হাতত মুঠ কলৰ সংখ্যা উলিয়াবলৈ হলে 3 10 আৰু 15 লসাগু উলিয়াব লাগিব তো 3 আৰু 10 লসাগু উলিয়া হৈছে চোৱা 3 10 ৰ 3 ভিতৰত একবাৰ যায় 10 ৰ ভিতৰত নাযায় 10 নামিব আৰু 15 ৰ ভিতৰত যায় 5 বাৰ এবাৰ 5 ৰে ভাগ কৰিছে 5 ৰ ভিতৰত নাযায় 1 ৰ ভিতৰত 1 থাকিব আৰু 10 ৰ ভিতৰত যায় 2 বাৰ আৰু 5 ৰ ভিতৰত যায় 1 বাৰ এবাৰ গোটেইখিনি লসাগু উলিয়াইছে 3 পূৰণ 5 পূৰণ 1 পূৰণ 2 পূৰণ 1 এইখিনি লোৱা হৈছে গতিকে গোটেইখিনি লসাগু হল কিমান 30 গতিকে মোৰ হাতত মুঠ কল থাকিব লাগিব কিমানটা 30টা থাকিলে 3 জন 10 জন আৰু 15 জনৰ মাজত সমান সমানে ভগাই দিব পাৰিম ৰমেন হৰেনৰ হাতত সমান পৰিমাণৰ টকা আছে 10 নম্বৰ প্ৰশ্নটো ৰমেনৰ আটাইকেইখন নোট 20 টকীয়া নোট আৰু হৰেনৰ আটাইকেইখন 50 টকীয়া নোট তেওঁলোকৰ প্ৰত্যেকৰ হাতত কমেও কিমানকৈ টকা থাকিব লাগিব তো দিয়া আছে ৰমেনৰ 20 টকীয়া নোট আৰু হৰেনৰ 50 টকীয়া নোট গতিকে তেওঁলোকৰ প্ৰত্যেকৰ মুঠ টকা উলিয়াবলৈ হলে 20 আৰু 50 ৰ লসাগু উলিয়াব লাগিব এতে উলিয়া হৈছে চোৱা 20 আৰু 50 2 ৰে ভাগ কৰিছে 20 ৰ ভিতৰত যায় 10 বাৰ আৰু 50 ৰ ভিতৰত 25 গতিকে এবাৰ 5 ৰে ভাগ কৰিম 5 10 ৰ ভিতৰত 2 বাৰ আৰু 25 ৰ ভিতৰত 5 বাৰ গোটেইখিনি লসাগু 2 পূৰণ 5 পূৰণ 2 পূৰণ 5 গোটেইখিনি পূৰণ কৰাত কিমান হৈছে 100 গতিকে এতেকে প্ৰত্যেকৰ হাতত কিমানকৈ টকা থাকিব 100কৈ টকা থাকিব আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো